আজি আমাৰ লংজাপ পদমণি আমাৰ কানি সন্তা ও মুৰব্বীসকলে এখন আমাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ শোক প্ৰকাশ কৰাৰ কাৰণে আজি পাতিছে। গতিকে আমি জানো জুবিন গাৰ্গ এজন মানুহ যে আছিল, তেখেতে হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ যিমান জাতি আছে সব জাতিৰ মৰমৰ জুবিন গাৰ্গ, সব জাতিৰ মৰমৰ জুবিন গাৰ্গ। তেখেতে যিকোনো কাৰণবশতে তেখেতৰ মৃত্যু হৈছে। আমি সেইকাৰণে আজি এই অনুষ্ঠানত শোক প্ৰকাশ কৰি আছোঁ। আমাৰ খুব দুখ লাগিছে, আৱেগিক হৈছোঁ, আমি ক'বলৈ ভাষা নাপাওঁ, কাৰণ আমি এজন অসমৰ সম্পদ হেৰুৱাইছোঁ, এজন সম্পদ হেৰুৱাইছোঁ আমি অসমৰ। আজি যদি আমাৰ জুবিন গাৰ্গ থকা হেঁতেন আমি নতুন আমি ভাষা, নতুন গান, নতুন গীত আমি সকলোৱে শুনিব পাৰিলোঁ হয়। গতিকে আমি আজি দুঃখিত, তেখেতে মৃত্যু হোৱাৰ কাৰণে আমি দুঃখিত হৈছোঁ। আমাৰ সকলোৱে ৰাইজ দুঃখিত, অসমবাসী দুঃখিত। তেখেতৰ যাতে আত্মাই শান্তি পায়, স্বৰ্গবাসী হয়, তাৰ বাবে আমি কামনা কৰি আজিৰ এইখন সভাৰ পৰা মই বিদায় নিওঁ। ধন্যবাদ।